নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোঁৱৰ, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত তন্ত্ৰৰ এক মহাশক্তিশালী কবচৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। সেই কবচৰ নাম হৈছে নৱদুৰ্গা কবচ। বন্ধুসকল, আমাৰ তন্ত্ৰশাস্ত্ৰত আমাৰ জীৱনৰ বিভিন্ন সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কবচৰ কথা কোৱা হৈছে, যেনেকৈ মহামৃত্যুঞ্জয় কবচ, নৱগ্ৰহ কবচ, সৰস্বতী কবচ, বগলামুখী কবচ। ঠিক তেনেকৈ আন এটা অত্যন্ত শক্তিশালী কবচ হৈছে নৱদুৰ্গা কবচ। বিশেষকৈ এই কবচ পুৰুষতকৈ মহিলাসকলৰ কাৰণে বিশেষ উপযোগী। বন্ধুসকল, এই কবচে আপোনাক নিগেটিভ শক্তিৰ পৰা, বেয়া নজৰৰ পৰা, বিভিন্ন ধৰণৰ ব্লেক মেজিক বা বিভিন্ন ধৰণৰ কুমন্ত্ৰৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। তাৰোপৰি নিগেটিভ শক্তি বা আসুৰিক শক্তিৰ পৰা আপোনাক সুৰক্ষা প্ৰদান কৰাত সহায় কৰে। যিসকল মহিলাৰ প্ৰায় মাহেকীয়াৰ অনিয়ম চলি থাকে, মাহেকীয়াৰ সমস্যা হৈ থাকে, তেওঁলোকৰ সেই সমস্যা দূৰ কৰাত সহায় কৰে। তাৰোপৰি মহিলাসকলৰ যদি কিবা বিশেষ ৰোগ হয়, স্ত্ৰীজনিত ৰোগ, তেনে ৰোগৰ পৰা সুৰক্ষা প্ৰদানতো এই কবচে সহায় কৰে। যিসকল মহিলা বিবাহিত জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হয়, বৈবাহিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত, বা যিসকল বিবাহ হোৱা নাই, বিবাহৰ ক্ষেত্ৰত যদি কিবা সমস্যা আছে, সেই সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই কবচে সহায় কৰে। যিসকলৰ সন্তান প্ৰাপ্তি হোৱা নাই বা সন্তান প্ৰাপ্তিত কিবা নহয় কিবা এটা বাধা উৎপন্ন হয় বা মিছকাৰেজ হৈ যায়, তেওঁলোকৰ কাৰণে এই কবচে ভাল কাম কৰে। পাপী গ্ৰহৰ দশা, যেনেকৈ ৰাহু, কেতু, শনি ইত্যাদিবিলাকৰ ৰিষ্টৰ পৰা, নিগেটিভ প্ৰভাৱৰ পৰা আপোনাক সুৰক্ষা প্ৰদানতো এই কবচে সহায় কৰে। আকস্মিক দুৰ্ঘটনা বা সমস্যাৰ পৰা উদ্ধাৰৰ ক্ষেত্ৰতো এই কবচে আপোনাক সহায় কৰে। তাৰোপৰি মা দুৰ্গাৰ 9গৰাকী ৰূপ, এই নৱদুৰ্গাৰ কৃপাদৃষ্টি লাভ কৰাত সহায় কৰে। সেই নৱদুৰ্গাৰ 9 ৰূপ হৈছে শৈলপুত্ৰী, চন্দ্ৰঘণ্টা, ব্ৰহ্মচাৰিণী, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী। এই 9গৰাকী দুৰ্গাৰ ৰূপৰ কৃপাদৃষ্টি লাভ কৰাৰ ক্ষেত্ৰত আপোনাক সহায় কৰে। বন্ধুসকল, এই কবচ নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট নক্ষত্ৰত নিৰ্মাণ কৰা হয়। তাৰোপৰি এই কবচ আপোনালোকে ধাৰণ কৰিলে আপোনালোকৰ অ'ৰা মজবুত হয়। কোনো ধৰণৰ নিগেটিভ শক্তি আপোনাক কোনো কাৰণতে, তাৰোপৰি আপোনাৰ সমাজত মান প্ৰতিষ্ঠা বৃদ্ধি হয়, সকলো ক্ষেত্ৰতে আপোনাৰ বিজয় সুনিশ্চিত হয়। এই কবচে আপোনালোকৰ মনৰ ভয় দূৰ কৰি আপোনাক কনফিডেন্স দিয়াতো সহায় কৰে। যদি আপোনাৰ কনফিডেন্স খুব কম, আপোনাৰ যদি মনত খুব ভয় লাগে, তেতিয়াও আপোনালোকে এই কবচ ধাৰণ কৰিব পাৰে। তাৰোপৰি বিশেষকৈ যিসকলৰ বিবাহৰ ক্ষেত্ৰত, বৈবাহিক জীৱনত সমস্যা হৈ আছে, মাহেকীয়াৰ সমস্যা আছে, তেওঁলোকৰ প্ৰতি যদি কোনো নিগেটিভ শক্তি খুব সোনকালে আকৰ্ষিত হয়, ৰাতি খুব বেয়া বেয়া সপোন দেখিবলৈ লয়, তেওঁলোকৰ কাৰণে এই কবচটো অত্যন্ত উত্তম কবচ। বন্ধুসকল, এই কবচটো ধাৰণ কৰিলে আৰু আপোনালোকে ৰাতিপুৱাই মাটিত ভৰি ৰাখি মা আদিশক্তিৰ নাম ল'ব লাগে, বা মা আদিশক্তিৰ যিকোনো মন্ত্ৰ আপোনালোকে জপ কৰিব লাগে, যেনেকৈ ওম সৰ্বমংগলে মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী নমস্তুতে, বা ওম দ্ৰুং দুৰ্গা ৰক্ষানি সুহায়। এই মা দুৰ্গাৰ বা মা আদিশক্তিৰ যিকোনো মন্ত্ৰ জপ কৰিব লাগে আৰু তাৰপিছত আপোনালোকে দিনটো আৰম্ভণি কৰিব লাগে। যদি আপোনাৰ কিবা ডাঙৰ দুৰ্ঘটনা হ'বলগীয়াও থাকে, ক্ষতি হ'বলগীয়াও থাকে, সেই ক্ষেত্ৰতো আপোনালোকক এই কবচে মা দুৰ্গাই আপোনালোকক উদ্ধাৰ কৰে, ৰক্ষা কৰে। বন্ধুসকল, এই কবচ অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত নৱদুৰ্গাৰ কবচ। বন্ধুসকল, মই বহুতো ক্লায়েণ্টক এই কবচ দিছোঁ, তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে। গতিকে আপোনালোকৰ উদ্দেশ্যে আজি মই এই কবচটোৰ বিশেষত্ব আৰু গুণাগুণৰ সম্পৰ্কে জনালোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আজি আপোনালোকৰ নৱদুৰ্গা কবচৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।